हाय फ्रेंड्स की खबर आशा करूँ सकलो भाले आछे मैं एटा नतुन भिडिओले सकलोके स्वागतम जनाइछु आशा करूँ आपनालोके भिडिओটো चाइ भाल पाब स्क्रिप्ट नकरि हेखলৈके चाब बीएडर मोर निजर अभिज्ञतार পৰা কিছুমান একেবাৰে মাইনৰ কথা যিবোৰ কথা আমি গুৰুত্ব নিদিও আৰু সেই গুৰুত্ব নিদিয়াৰ ফলত আমাৰ বহুত বেছি সমস্যাৰ সন্মুখীন হ'ব পাৰে তেনেকুৱা কিছুমান মই সন্মুখীন হোৱা অভিজ্ঞতা কেইটামান আপোনালোকৰ আগত ক'ব বিচাৰিছো মোৰ বুধৰে আপোনালোকে যদি এইকেইটা গুৰুত্ব সহকাৰে লয় তেন্তে কিছু পৰিমাণে হলে উপকৃত হ'ব ভিডিওটো স্টাৰ্ট কৰো ফাৰ্স্ট সেমিস্টাৰ কথা কম প্ৰথমে ফাৰ্স্ট সেমিস্টাৰটোত আপোনালোকে যিমান পাৰে মাৰ্কস উঠাবলৈ চেষ্টা কৰক কাৰণ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ থাৰ্ড সেমিস্টাৰ এই তিনটা সেমিস্টাৰতে মাৰ্কস উঠাব পাৰে বা পাৰ্সেন্টেজ উঠাব পাৰে দেই কিন্তু ফৰ্থ সেমিস্টাৰটো সম্পূৰ্ণ প্ৰেক্টিকেল হৈ যায় যাৰ ফলত আমাৰ তিনটা সেমিস্টাৰৰ মাৰ্কসে কাউন্ট কৰা হয় আৰু ফৰ্থ সেমিস্টাৰটো গ্ৰেড দিয়া হয় সেইকাৰণে ফাৰ্স্ট সেমিস্টাৰটো যিমান পাৰে আপোনালোকে পাৰ্সেন্টেজ উঠাবলৈ চেষ্টা কৰক আৰু তাৰ কাৰণে কিন্তু আপোনালোকে সজাগ হ'ব লাগিব হাতৰ স্পীড যিমান পাৰে স্পীডত লিখিব ফিলসফি পেপাৰ এখন লাৰ্নাৰ এণ্ড ডেভেলপমেন্ট আৰু এখন পেপাৰ আছে গুটেই তিনিখনতে আপোনালোকে প্ৰেক্টিস কৰিব লিখাৰ যিমান পাৰে স্পীডত লিখিব কাৰণ মোৰ অভিজ্ঞতাৰ পৰা কৈছো মই পুনৰবাৰ কৈছো মোৰ লগৰ বহু কেইজন মোৰ বন্ধু বান্ধৱীয়ে 25 নম্বৰ পৰ্যন্ত তেওঁলোকে মানে টাচ কৰিবলৈ সময় পোৱা নাছিলে 15 10 এনেকাটো বহুতেই তেওঁলোকে মানে কমপ্লিট কৰিব নোৱাৰিলে এনেকা মাৰ্কস এৰি থৈ আহিছিল সেইকাৰণে কৈছো যিমান পাৰে স্পীডত লিখক আজি পৰা ষ্টাৰ্ট কৰক যদি 2-3 বছৰ গেপ লৈ বিএড কৰিবলৈ আহিছে তেন্তে হাতৰ স্পীডটো কমি যায় লিখাৰ ষ্টাৰ্ট কৰক আৰু মোৰ লগৰ আমাৰ হোষ্টেলতে আছিল সায়েন্সৰ আছিল সায়েন্সৰ লগৰ কেইজনীয়ে কৈছিল যে আমাৰ আৰ্টছত ইমান লিখিব লাগে আমাৰ লিখাৰ অভ্যাস নাই যাৰ কাৰণে তেওঁলোকে কমপ্লিট কৰিব নোৱাৰিছিল কোৱেশ্চন পেপাৰখন সেইকাৰণে কৈছো লিখাৰ স্পীড কৰিব ফাৰ্স্ট সেমিস্টাৰ আৰু এটা কম ফাৰ্স্ট সেমিস্টাৰত আপোনালোকে A4 সাইজৰ যেটো আমাৰ বান্ডেলটো থাকে যে হেতু আপোনালোকে কিনি আনক আৰু A4 সাইজৰ পেপাৰখিনি স্কেচ পেন বা কাট পেন্সিলে আপোনালোকে আঁচ পাৰি ৰাখক কাৰণ ইমান বেছি A4 সাইজৰ পেপাৰ লাগে হোম অ্যাসাইনমেন্টে হওক গ্ৰুপ ডিসকাশন হওক প্ৰেজেন্টেশন হওক ফৰ্থ সেমিস্টাৰলৈকে আমাৰ প্ৰজেক্ট ৱৰ্ক হওক কমিউনিটি ৱৰ্কছে হওক আমাৰ ৰিপৰ্টে হওক কোৱেশ্চন পেপাৰ ব্লুপ্ৰিন্ট বহুত বেছি আপোনালোকে থাৰ্ড ফৰ্থত গম পাব সেইকাৰণে কৈছো ফাৰ্স্ট সেমিস্টাৰত A4 সাইজৰ পেপাৰখিনি আপোনালোকে আঁচ পাৰি ৰাখক তেতিয়া সময়ত গম পাব মোৰ এই ভিডিওটোত মই কিয় কৈছো আৰু আপোনালোকে আগতে বিএড কৰা কাৰবা খুধিলেও গম পাব সেইকাৰণে A4 সাইজৰ পেপাৰত আঁচ পাৰি যদি ৰাখে আপোনালোকে কিছু পৰিমাণে হলো নিজকে সময়ৰ পৰা সেভ কৰিব পাৰিব ঠিক আছে এবাৰ আহো সেকেন্ড সেমিস্টাৰলে সেকেন্ড সেমিস্টাৰত কওঁ যে মেজাৰমেন্ট এণ্ড ইভালুৱেচন পেপাৰখনত মেথছ আছে যিমান পাৰে মেথছৰ প্ৰেক্টিস কৰিব আৰু সেই পেপাৰখনত 80+ মাৰ্কস পাবলৈ আপোনালোকৰ হাতত সুবিধা হ'ব কেলে কৈছো মই 80+ পাইছিলো মানে 80 ঘৰতে পাইছিলো আৰু সেই কাৰণে কৈছো মই মেথছ বহুত বেছি প্ৰেক্টিস কৰিছিলো আপোনালোকেও সেকেন্ড সেমিস্টাৰত পাৰ্সেন্টেজটো উঠাবলৈ বহুত বেছি মানে চান্স পাব সেকেন্ড সেমিস্টাৰত কৈছো দেই বাকি কিখন পেপাৰৰ গুৰুত্ব দিব মেজাৰমেন্ট ইভালুৱেচন পেপাৰখনত বেছি ভাল মাৰ্কস উঠাবৰ কাৰণে আৰু থাৰ্ড সেমিস্টাৰলৈ আহো থাৰ্ড সেমিস্টাৰত মাইক্ৰ টিচিং আছে আৰু কোৱেশ্চন পেপাৰ ব্লুপ্ৰিন্ট আছে মাইক্ৰ টিচিংটো যিমান পাৰে খুব ধুনীয়াকৈ কৰিব কাৰণ মাইক্ৰ টিচিংটো ভাল হলেহে বুজি পালেহে কিন্তু ফৰ্থ সেমিস্টাৰৰ প্ৰেক্টিস টিচিংটো আপোনালোকে ভালকৈ কৰিব পাৰিব আৰু বিএডত সাধাৰণতে কি হয় গ্ৰুপ এক্টিভিটি হয় বাৰু আমি লগৰীয়াৰ লগত শেয়াৰ কৰি লিখা হয় বহুত বস্তু বা এনেকুৱা কোঅপাৰেটিভ কামবিলাক হয় আমাৰ যদিও আপুনি শেয়াৰ কৰি লিখে তথাপিও কিন্তু মনোযোগেৰে লিখিব কাৰণ কেলে ফাইনেলত যেতিয়া ভাইভা ল'ব তেতিয়া আপুনি কনফিডেন্সলি উত্তৰখিনি ক'ব পাৰিব আপুনি যিয়ে কন্টেন্ট বেস এক্টিভিটি নিলিখক কিয় বুজি লিখিব তেতিয়া ভাইভাত আপোনালোকে কোনো ধৰণৰ সমস্যা সৃষ্টি নকৰে মই পুনৰবাৰ কৈছো মই অভিজ্ঞতাৰ পৰা কৈছো মই যি ফেস কৰিছিলো মই যি সন্মুখীন হৈছিলো তাৰ ওপৰত বেস কৰিহে এই ভিডিওটো বনাইছো আৰু থাৰ্ড সেমিস্টাৰত প্ৰেক্টিস টিচিং থাৰ্ড সেমিস্টাৰত মাইক্ৰ টিচিংত লাগতে আমাৰ পেপাৰখিনি আমাৰ যিখিনি কোৰ্সৰ পেপাৰ পঢ়িবলৈ থাকি যায় আপোনালোকক পুনৰবাৰ মই মানে অনুকিয়া দিছো মাইক্ৰ টিচিংত গুৰুত্ব দিলেও পেপাৰখিনি নপঢ়াকে নাথাকিব
কাৰণ থাৰ্ড ছেমিষ্টাৰলৈকেহে আমাৰ মাৰ্কছ উঠাব মানে হাতত সময় থাকে সেইকাৰণে কৈছোঁ মাইক্ৰ' টিচিঙতো গুৰুত্ব দিব আৰু নিজৰ কোৰ্চৰ কিতাপকেইখনো পঢ়িব আৰু মাইক্ৰ' টিচিঙত ৰিটিচ ৰিপ্লেন যাতে নাপায় তাৰ কাৰণে আপোনালোকে সদায় ভালদৰে প্লেনটো বনাব আৰু সদায় ইউনিক বা আনকমন কণ্টেণ্ট বিচাৰিবলৈ চেষ্টা কৰিব মোৰ যিটো ফ'ৰ্থ ছেমিষ্টাৰৰ মেক্ৰ' যিটো ফাইনেল লেচন প্লেন এক্সটাৰ্নেলে খুব বেছি ভাল পাইছিলে গুড এফৰ্ট বুলি কৈছিলে আৰু মই ইউটিউব চেনেলটো দি থৈছোঁ আপোনালোকে প্ৰয়োজন হ'লে চাব পাৰে আৰু মাইক্ৰ' টিচিঙৰ প্লেনখিনিও মই 2-এটা দি থৈছোঁ আৰু মই দিম মোৰ পিছৰ ভিডিঅ'ত আপোনালোকে চাব পাৰে আৰু আগৰ ভিডিঅ'টো মই কৈছোঁৱে কণ্টেণ্ট বেছ এক্টিভিটি মেক্সিমামখিনি মোৰ ইউটিউব চেনেলত দি থোৱা আছে আৰু যিখিনি টিচাৰে আটাইতকৈ চেক কৰা বেষ্ট সেইখিনি মই দি থৈছোঁ আপোনালোকে তাৰ পৰা মানে সহায় ল'ব পাৰিব দেই আৰু সেইকাৰণে কৈছোঁ থাৰ্ড ছেমিষ্টাৰৰ টাইমটো মেইনটেইন কৰিবলৈ চাব কোৰ্চৰ কিতাপখিনি নপঢ়াকৈ নাথাকিব মই বাৰে বাৰে কৈ দিছোঁ আৰু আপোনালোকে আমাৰ কি কৈছিলে আমাৰ কলেজত ফ'ৰ্থ ছেমিষ্টাৰৰ কিছুমান কণ্টেণ্ট বেছ এক্টিভিটি থাৰ্ড ছেমিষ্টাৰত কৰিবলৈ দিছিলে যাতে আমাৰ ফ'ৰ্থ ছেমিষ্টাৰৰ অকণমান প্ৰেছাৰটো কম হৈ থাকক যদি আপোনালোকেও দিয়ে তেতিয়াহ'লে আপোনালোকে ফাইল এটা লৈ ল'ব ফাইলত ধুনীয়াকৈ থৈ যাব নহ'লে বহুত বেছি পিছত বস্তু হৈ যায়গৈ চাৰ্ট মেপ মডেল এইবিলাক হওঁতে কেতিয়াবা আমাৰ বস্তুবোৰ হেৰাই যায় আকৌ অভিজ্ঞতাৰ পৰা কৈছোঁ মোৰো কণ্টেণ্ট বেছ এক্টিভিটিখিনি কৰিছিলোঁ কেইটামান ৰিপৰ্ট হেৰাই গৈছিলে লগৰ কেইজনীমানক দি থৈছিলোঁ গোটেই টেবুল খুচৰি মুচৰি মানে বিচাৰি পোৱা নাছিলোঁ সেইকাৰণে কৈছোঁ আপোনালোকে একদম ডিচিপ্লিন কৰি ধুনীয়াকৈ থৈ যাব তেতিয়া সময়ত মানে এডজাষ্ট কৰিবলৈ ভাল আৰু ফ'ৰ্থ ছেমিষ্টাৰলৈকে গম পাবই কিমান মডেল চাৰ্ট ৰাতি টোপনি ক্ষতি কৰিবলগীয়া হ'ব পাৰে এতিয়া বাৰু নকওঁ ফ'ৰ্থ ছেমিষ্টাৰ মই ভিডিঅ' বেলেগকৈ বনাম তথাপিতো কিন্তু বি এড কৰ্চটো কৰি বিৰাট ভাল লাগে ইমান প্ৰেক্টিকেল ইমান বেছি আমি নজনা কথা জানিব পাৰোঁ আকৌ কৈ দিছোঁ আপোনালোকে ফাইল ল'ব কণ্টেণ্ট বেছ এক্টিভিটিখিনিৰ কাৰণে আৰু থাৰ্ড ছেমিষ্টাৰত মাইক্ৰ' টিচিংখিনি খুব ধুনীয়াকৈ কৰিব আৰু মই মোৰ প্লেনখিনি আপোনালোকে প্ৰয়োজন হ'লে চাব পাৰিব আৰু কোৰ্চৰ কিতাপখিনি নপঢ়াকৈ নাথাকিব আৰু হাতৰ স্পীডটোতো লাগিবই ফাইনেলত আৰু ইণ্টাৰনেল মাৰ্কছ 18 থাকে ইণ্টাৰনেল মাৰ্কছ 20 থাকে ফাইনেল 80 মাৰ্কছ আহে নহয় সেইকাৰণে ইণ্টাৰনেল মাৰ্কছখিনি উঠাবলৈ চেষ্টা কৰিব তাৰ কাৰণে গ্ৰুপ ডিছকাশ্যন খুব ধুনীয়াকৈ দিব আৰু ছেছনেল এক্সামখিনি ভালকৈ দিব আৰু এইদৰে যদি আপোনালোকে নিজকে খুব ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিব পাৰে তেতিয়াহ'লে নিশ্চয়কৈ বি এডৰ পাৰ্চেণ্টেজ ভাল হ'ব আৰু বি এড সম্পৰ্কীয় মই ভিডিঅ' আনিম গতিকে চেনেলটো পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ৰাখিব সোনকালে 1K কৰি দিব বুলি মই আশা ৰাখিছোঁ ফ'ৰ্থ ছেমিষ্টাৰত কেনেকৈ ধৰণে অকণমান আমি নিজকে মনোযোগী কৰি ৰাখিব লাগে সেইটো মই পিছৰ ভিডিঅ'ত জনাম আশা কৰোঁ একেবাৰে চিম্পুল হ'লেও হয়তো আপোনালোকে কিছুমান মানে অভিজ্ঞতা মোৰ এই ভিডিঅ'টোৰ পৰা শিকিব পাৰিলে গতিকে আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই